নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ এই 10,000 টকাৰ পিছত পৰৱৰ্তী সময়ত দিব 50,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে, সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ চৰকাৰী ঘৰৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকলৈ নতুন আপডেটটো এবাৰ চাই লওক। লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব এটা বিশেষ উপহাৰ। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। লগতে আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। যদিহে আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলা লাভ কৰিব চৰকাৰী ধন। লগতে বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। অৰ্থাৎ নথিপত্ৰ ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হৈছে। 40 লাখ মহিলাই ইয়াৰ বাবে আবেদন কৰিছিল যদিও 40 লাখ মহিলাই নাপায়। আৰু প্ৰথম পৰ্যায়ত দিব 10,000 টকা। যিসকলে যোগ্য হ'ব অৰ্থাৎ যোগ্য মহিলা হ'ব তেওঁলোকক দিব 10,000 টকা। আৰু দ্বিতীয় পৰ্যায়ত দিব 25,000 টকা। আৰু তৃতীয় পৰ্যায়ত দিব 50,000 টকা। আৰু শীঘ্ৰেই লাভ কৰিব এই ধন। আৰু লগতে এমাহৰ ভিতৰতে ছাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। লগতে ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ। অৰ্থাৎ দ্বিতীয় ইনষ্টলমেণ্টৰ জৰিয়তে লাভ কৰিব আপোনালোকে 25,000 টকা। আৰু প্ৰথমতে লাখপতি আৰু তাৰ পিছত মহালাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকা লৈ ভালকৈ ব্যৱহাৰ কৰিব বা ভাল ব্যৱসায়ত ইনভেষ্ট কৰিব তেওঁলোকক কিন্তু পৰৱৰ্তী সময়ত দিব 25,000 টকা। আৰু সেই 25,000 টকা যদি ভাল কামত ব্যৱহাৰ কৰে তেনেহ'লে পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 টকা। আৰু অহা মাহেকৰ ভিতৰত আপোনালোকে লাভ কৰিব প্ৰথম কিস্তিত 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা এই আপডেটকেইটা সকলোৱে জনাটো উচিত। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কৰিলে বিশেষ ঘোষণা। অৰ্থাৎ অসমত কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে তাৰ বাবে নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। নতুন বছৰত সাজু 1 কোটি চৰকাৰী ঘৰ। ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। মাটি নাথাকিলেও চৰকাৰে দিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। হয়, এয়া সম্ভৱ বুলি ঘোষণা কৰিছে। আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম। অৰ্থাৎ নতুন পদ্ধতিৰে লাভ কৰিব চৰকাৰী ঘৰ। আহি গ'ল PMAY 2.0 আঁচনি। এতিয়াৰে পৰা কেঁচা ঘৰত থাকিব নালাগে আৰু আপুনি। লগতে PMAY 2.0 সময়সীমা বৃদ্ধি কৰিলে 5 বছৰলৈকে। ক্ৰেডিট লিংক ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। পূৰ্বতে পোৱা নাছিলে যদিও ঘৰত বাহন থাকিলেও লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু এটা পৰিয়ালক 1,30,000 টকাৰ পৰা 2,50,000 টকা পৰ্যন্ত দিব চৰকাৰী পকী ঘৰৰ বাবে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। এতিয়া কেৱল গ্ৰামাঞ্চলৰ লোকে নহয়, এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ লাভ কৰিব চহৰৰ লোকেও। অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিতা মহিলা, বিকলাংগ ব্যক্তি। লগতে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব বা গাঁও পঞ্চায়ত বা ব্লকৰ যোগেদি আপোনালোকে চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। গতিকে বন্ধুসকল, চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।